নমস্কাৰ। আজি অতি পৰিতাপেৰে কৈছোঁ যে যোৱা 16, 17, 18 এপ্ৰিল তাৰিখে সদনত নাৰী শক্তি বন্ধন বিধেয়কখন আমাৰ উত্থাপন কৰোঁতে যি বাধাৰ সৃষ্টি হ'ল, এই বাধাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই সংবাদ মেলখন বঙাইগাঁও জিলাৰ মহিলা মৰ্চা আৰু অসম গণ পৰিষদ NDA হিচাপে মহিলা পৰিষদৰ পৰা আমি সংবাদ মেলখন আয়োজন কৰিছোঁ। আৰু এই সংবাদ মেলত আজি আমাৰ ইয়াত উপস্থিত আছে আমাৰ বঙাইগাঁও বিজেপিৰ উপসভানেত্ৰী তথা এডভকেট আমাৰ ৰঞ্জনা ৰাণী দত্ত গোস্বামী বাইদেউ, আৰু লগতে উপস্থিত আছে NDA হিচাপে আমাৰ অসম গণ পৰিষদ দলৰ ৰাজ্যিক উপসভানেত্ৰী আমাৰ বৰদা কলিতা বাইদেউ, লগতে উপস্থিত আছে আমাৰ অসম গণ পৰিষদ দলৰ বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী লীনা সিংহ বাইদেউ, আৰু লগতে উপস্থিত আছে আমাৰ জিলা পৰিষদৰ সভানেত্ৰী মাননীয় মৃদুলা সিংহ বাইদেউ, আৰু বঙাইগাঁও অসম গণ পৰিষদ জিলাৰ সাধাৰণ সম্পাদিকা আমাৰ গীতানাথ বাইদেউ, আৰু লগতে উপস্থিত আছে আমাৰ বঙাইগাঁও পৌৰসভাৰ আমাৰ ৱাৰ্ড কমিশ্যনাৰ বাইদেউসকল, আৰু মহিলা মৰ্চা আৰু NDAৰ পৰা অহা আমাৰ জনপ্ৰতিনিধি তথা মহিলা বাইদেউসকল। আৰু এই আপোনালোকৰ আগত ৰাইজৰ ওচৰত আমাৰ সংবাদ মেল পৰিৱেশন কৰাৰ কাৰণে আমি মাতি আনিছোঁ ইয়াত আমাৰ ৰঞ্জনা বাইদেউ আপোনালোকৰ আগত এতিয়া সংবাদ মেল অনুষ্ঠিত কৰিব। আজি এটি অতি পৰিতাপৰ বিষয় আৰু দুখেৰে আপোনালোকক আজি সম্বোধন কৰিবলৈ ওলাইছোঁ যে বিগত 16, 17 আৰু 18 তাৰিখে আমাৰ গোটেই সমগ্ৰ দেশবাসীৰ বাবে এটি অতি দুখৰ দিন আছিলে যে এই 3টা দিনত আমাৰ নাৰীসকলৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যি এক পদক্ষেপ লৈছিলে, সেই পদক্ষেপটোৰ বিৰোধিতা কৰি পেলাই নাৰীসকলক সন্মানত যি আঘাত আনিলে তাৰ বিৰোধিতা কৰি পেলাই আজি আমি এই সংবাদ মেলখন অনুষ্ঠিত কৰিছোঁ। বিজেপি চৰকাৰখনে নাৰী শক্তিক গুৰুত্ব দি পেলাই নাৰীসকলক আইমাতৃসকলক ভাৰতবৰ্ষৰ এটি সুকীয়া স্থানত নিয়াৰ বাবে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 বিলখন আনিছিলে। আৰু এই বিলখন কংগ্ৰেছ নেতৃত্বাধীন যিখিনি বিৰোধী দল সংগঠন আছিলে, বিৰোধী দলে সমৰ্থন নজনোৱাৰ ফলত এই বিলখন সেইদিনাখন গৃহীত নহ'ল। আৰু এই বিলখন গৃহীত নকৰি পেলাই, গৃহীত হ'বলৈ নিদি আজি কংগ্ৰেছ দলে ৰাহুল গান্ধী ডাঙৰীয়াই কি কৰিছে যে তেওঁলোকে জয় উল্লাস আজি পাতিছে। তেওঁলোকে অতি উৎফুল্লিত হৈছে যে বিজেপি চৰকাৰ বিৰোধিতা কৰিলে, তেওঁলোকে এখন আইন প্ৰণয়ন হ'ব নিদিলে। আচলতে এই আইনখন প্ৰণয়ন হ'ব নিদি তেওঁলোকে কি কৰিছে যে আইমাতৃসকলক তেওঁলোকে অপমান কৰিছে। আজি আমাৰ চাওক, ভাৰতবৰ্ষত মূল আমাৰ জনসংখ্যাৰ 50% হৈছে কি মহিলা, আৰু এই মহিলা আৰক্ষণৰ যিটো কথা আছিলে, 50% নাগৰিকে যদি মহিলা হয় তেওঁলোকৰো এটা আৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব। আজি ৰাজনীতিত চাওক, আমাৰ ৰাজনীতিত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা নাই, কিয়নো এই কংগ্ৰেছ চৰকাৰখনে অতদিনে তেওঁলোকে কি কৰি আছে, মহিলাসকলক আগবাঢ়ি আহিব দিয়া নাই। আৰু আগবাঢ়ি আহিব নিদিয়াৰ ফলত মহিলাসকলে আজি সংসদত বেছি চিট পোৱা নাই। আজি আমাৰ যিকেইটা আমাৰ বিধানসভা আছে, বিধানসভাতো মহিলাসকলৰ চিট অতি সীমিত, গতিকে মহিলাসকলে এই অগ্ৰাধিকাৰ পোৱা নাই। আৰু সেইকাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিছিলে যে নাৰীসকলক যাতে তেওঁলোক আগবাঢ়ি আহিব পাৰে, তেওঁলোকে যাতে সমান স্থান ল'ব পাৰে, তাৰ বাবে তেওঁলোকৰ এই আৰক্ষণৰ ব্যৱস্থাটো কৰিছিলে সংবিধান সংশোধনীৰ জৰিয়তে। তেওঁলোকে ইয়াতে কি এটা এলিগেশ্যন আনিলে যে আচলতে এইটো আমাৰ এটা কি চক্ৰান্ত, ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক'লে তেওঁলোকে। আচলতে এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক ষড়যন্ত্ৰ নাছিলে, এইটো আছিলে আচলতে তেওঁলোকৰ সেই ৰাজনৈতিক ষড়যন্ত্ৰ যে আমাৰ মহিলাসকলক উত্থান হ'ব নিদিয়ে। আজি চাওক, মহিলা আৰক্ষণৰ কথাটো আজিৰ কথা নহয়, আজি বহুদিন আগৰ পৰা এই বিলখনৰ কথা আহি পৰিছিলে, কিন্তু কংগ্ৰেছ
তেওঁলোকে আজি বিগত ইমান বছৰ ধৰি তেওঁলোকে যেতিয়া শাসনত আছিলে তেওঁলোকে কিন্তু কেতিয়াও মহিলাৰ আৰক্ষণৰ ওপৰত তেওঁলোকে কি কৰিলে নাহিলে, এই বিলখন আহিবই নিদিলে বা পাছ হ'ব নিদিলে। আমাৰ বিগত এই 12টা বছৰত যেতিয়া আমাৰ চৰকাৰ আহিলে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন, NDA চৰকাৰখন, এই চৰকাৰখনে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু আকৌ এই বিলখন আজি এই 12টা বছৰৰ ভিতৰতে তেওঁ আকৌ লৈ আহিলে। 2023 চনত কি কৰিলে, এইখন আমাৰ গৃহীত হ'ল, ৰাজ্যসভাতো হ'ল, কিন্তু এই গৃহীত হোৱা বিলখন তেওঁলোকে আজি আমাক আইনত পৰিণত হ'বলৈ নিদিলে। আৰু তাত তেওঁলোকে কথা এটা উত্থাপন কৰি আনিছে যে ডিলিমিটেশ্যনৰ কথাটো আনিছে, যে আচলতে মানে ৰাইজক তেওঁলোকে বিভ্ৰান্ত কৰিব বিচাৰিছে। কি বুলি কৈ বিভ্ৰান্ত কৰিব বিচাৰিছে, যে আমি ভাৰতবৰ্ষৰ যিখিনি দক্ষিণ ভাৰতৰ, ধৰক তামিলনাডু, কেৰেলা আদি ৰাজ্যসকল তাৰমানে ইয়াৰ পৰা কি হ'ব, তেওঁলোকৰ লোকচান হ'ব বুলি তেওঁলোকে এইখিনি আচলতে বিভ্ৰান্তিৰে সৃষ্টি কৰিছে। তেওঁলোকৰ মূল উদ্দেশ্য কিন্তু নাৰীসকলক আগবাঢ়িব নিদিয়া, কাৰণ তেওঁলোকে এইটো জানে যে মহিলাসকলে যদি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে, তেওঁলোকেও যদি সমানে অগ্ৰাধিকাৰ পায়, তেতিয়াহ'লে পুৰুষসকলে আজি যিটো ৰাজনীতি কৰি আছে সেই ৰাজনীতি তেওঁলোকে কৰিব নোৱাৰিব। মহিলাসকলে যেতিয়া ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিব, তেওঁলোকে মানে সমষ্টিৰ পৰা তেওঁলোকে যেতিয়া আহিব, সংসদত যেতিয়া তেওঁলোকে বহিব, তেতিয়া কি হ'ব, মহিলাসকলে সদায় মহিলাসকলৰ চিন্তাধাৰাটো অলপ বেলেগ ধৰণৰ হয়। আৰু এই কংগ্ৰেছ দলৰ যিখিনি তেওঁলোকে আমাৰ সাংসদসকল আছিলে বা বিধায়কসকল আছিলে, এই বিধায়কসকলে যিখিনি আজিৰ দিনত তেওঁলোকে ৰাজনীতি কৰি আছে, অতি নিম্ন খাপৰ ৰাজনীতি কৰিছে, সেইখিনি তেওঁলোকে কৰিব নোৱাৰিব। আৰু তেওঁলোকৰ সংখ্যা আছে যে তাতে হয়তো তেওঁলোকৰ চিট কমি যাব পাৰে ভৱিষ্যতলৈকে। সেইকাৰণে তেওঁলোকে মহিলা সংৰক্ষণ আইনখন আনিব দিয়া নাই। আৰু এটা কথা আনিছে যে এই দক্ষিণ ভাৰতৰ যিকেইখন আমাৰ ৰাজ্য আছে, সেই ৰাজ্যসমূহ তাৰমানে ইয়াৰ পৰা তেওঁলোকৰ লোকচান হ'ব বুলি তেওঁলোকে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আচলতে কথাটো কেনেকুৱা যে আচলতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ লোকচান নহয়। ইয়াতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদত ধুনীয়াকে কথাখিনি বুজাই দিছিলে যে কি হ'ব, যে বৰ্তমান যদি যিমানখিনি আসন, যোন পপুলেশ্যনৰ ভিত্তিত কি হয়, যাৰ যিমানখিনি আসন আছে, ডিলিমিটেশ্যন কৰাৰ পিছত তাৰ কি হ'ব যে 50% হাৰত তেওঁলোকে মানে বৃদ্ধি হ'ব। সেই হিচাপত আসনৰ সংখ্যা বাঢ়িব। তাৰমানে আজি যদি কাৰোবাৰ যদি 40খন চিট আছে, সেই 40 চিট থকাজনৰ 50% বাঢ়িব, তেওঁৰ গৈ পেলাই 40ৰ পৰা 60খন আসন হ'ব। কাৰোবাৰ যদি 80খন আসন আছে, তেওঁলোকৰ কি হ'ব, 80খনৰ পৰা আকৌ 50% বাঢ়িব, 80 লগত আৰু 40 হৈ পেলাই তেওঁলোকৰ কি হ'ব, 120খন হ'ব। ঠিক একে মানে আমাৰ ৰেচিঅ'টো একে থাকিব। আৰু আজি চাওক, আমাৰ যেতিয়া এই ডিলিমিটেশ্যনৰ কথাটো আহিছিলে, এইটো আজি নহয়, আমাৰ 1951 চনত স্বাধীনতাৰ পিছৰ পৰা এই কথাটো আহিছিলে। প্ৰথম হৈছিলে 1951 চনত, তেতিয়া চেঞ্চাছ হৈছিলে। তাৰপিছত তেতিয়া প্ৰথম আমাৰ আইন এমেণ্ডমেণ্ট হ'ল, আমাৰ সংবিধান এমেণ্ডমেণ্ট হ'ল। এই সংবিধান যেতিয়া এমেণ্ড হ'ল, তাৰপিছত 4বাৰলৈকে সংবিধান এমেণ্ডমেণ্ট হ'ল, আৰু এই 4বাৰতে আহিছিলে ডিলিমিটেশ্যনৰ কথাটো। তাৰপিছত আপুনি চাব যে 1971 চনত, 1971 চনৰ যেতিয়া 42তম সংশোধনীৰ কথাটো আহিলে, এই 42তম সংবিধান সংশোধনীত তেতিয়াও এই ডিলিমিটেশ্যনৰ কথাটো আহিছিলে। তেতিয়া হ'ল কি, এই 42তম সংশোধনীৰ কথাটো আহিছিল যে এনেকে যে 1971 চনত যি চেঞ্চাছ হৈছিলে, সেই 1971 চনৰ চেঞ্চাছটোকে আৰু 2001 চনলৈকে ৰখা হ'ব। কাৰণ তেতিয়াৰ যিটো পপুলেশ্যন আছিলে, সেই পপুলেশ্যনৰ ভিত্তিত যদি আমাৰ সমষ্টিবোৰ যদি পুনৰ নিৰ্ধাৰণ কৰা হয়, তেতিয়াহ'লে কি হ'ব, নতুন যিহেতু পপুলেশ্যন বাঢ়ি আছে, সেই পপুলেশ্যন বাঢ়ি থকা হিচাপত 2001 চনলৈকেতো বহুত বাঢ়ি গ'ল। কিন্তু সেই পপুলেশ্যন নাৰাখি আমাৰ 71 চনৰ যিটো পপুলেশ্যন আছিল, সেইটোকে সেই 42তম আমাৰ সংবিধান সংশোধনীত যিটো আছিলে, তাত এইটো ফ্ৰিজ কৰি দিলে যে 2001লৈকে একেই থাকিব। সেই পপুলেশ্যন 71ৰ পপুলেশ্যনৰ ওপৰতে ডিলিমিটেশ্যন হ'ব। তাৰপিছত তেনেকে গৈ পেলাই আমাৰ এই ফ্ৰিজ থকাটো আকৌ 2026লৈকে আগবাঢ়ি আহিল। এতিয়া 2024ত কিন্তু আমাৰ ডিলিমিটেশ্যনৰ কথাটো আহিছিলে, কিন্তু তেতিয়া কি হ'ল যে আমাৰ ইলেকশ্যন আছিলে। ইলেকশ্যন থকাৰ কাৰণে আমাৰ চৰকাৰে এই ডিলিমিটেশ্যনটো কৰিব নোৱাৰিলে, আৰু নোৱাৰাৰ ফলত এতিয়া আমাৰ এই 2026ত এতিয়া আমাৰ এই ইলেকশ্যনটো হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া 2026ত আমাৰ আকৌ 2027ত এতিয়া আকৌ আমাৰ ডিলিমিটেশ্যন আৰম্ভ হ'ব। এই যেতিয়া চেঞ্চাছ আৰম্ভ হ'ব,
এই চেঞ্চাছটো মানে সাধাৰণতে কি হয়, চেঞ্চাছ যেতিয়া হয় আকৌ ডেলিমিটেশ্যনৰ কামখিনি কৰোঁতে এটা লং টাৰ্ম, এটা দীঘলীয়া সময়সীমাৰ প্ৰয়োজন হয়। সেয়েহে কি কৰিব যে আমাৰ এই 3টা বছৰ, ধৰক 2029লৈকে এই 3টা বছৰৰ ভিতৰত এই ডেলিমিটেশ্যনৰ কামখিনি সম্পূৰ্ণ কৰি পেলাই তাতে আমাৰ আসনসমূহ কি কৰিব, আমাৰ আসনসমূহ পপুলেশ্যনৰ ওপৰত আমাৰ আসনসমূহ বৃদ্ধি কৰি দিব। তেওঁলোকে কংগ্ৰেছ চৰকাৰে কি এলিগেশ্যন আনিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে বা NDA চৰকাৰখনে কিয় পুৰণা যিমানখিনি আমাৰ আসন আছে সেই আসনখিনিৰ পৰাই মহিলাসকলক সংৰক্ষণ নিদিয়ে। আচলতে আমি যদি এই মহিলাসকলক পুৰণা যিখিনি আমাৰ আসন আছে সেইখিনিৰ ওপৰতে দিবলৈ যাওঁ তেতিয়াহ'লে সমস্যা এটাৰ সৃষ্টি হয়। সমস্যাটো কেনেকুৱা যে আজিৰ তাৰিখত আপুনি চাওক, আমাৰ সেই 71 চনৰ চেঞ্চাছৰ যিটো পপুলেশ্যন আছিলে আৰু আজিৰ তাৰিখৰ যিটো পপুলেশ্যন, ভাষ্ট ডিফাৰেঞ্চ, বহুত ডাঙৰ, বহুত এটা ডিফাৰেঞ্চ আহিছে পপুলেশ্যনত। কিন্তু সেই পপুলেশ্যনৰ ভিত্তিত আমি যদি আসনৰ সংখ্যা বৃদ্ধি নকৰোঁ তেতিয়াহ'লে একোজন সাংসদৰ অধীনত যিমানখিনি পপুলেশ্যন থাকিব, তেওঁৰ সমষ্টি যিটো থাকিব, সেই সমষ্টিৰ সংখ্যা যিটো থাকিব সেইটো ধৰি লওক মোটামুটি 22 লাখৰ ওচৰত পায়। আৰু এজন সাংসদৰ কাৰণে এটা 22 লাখৰ পপুলেশ্যনৰ তেওঁ প্ৰতিনিধিত্ব কৰাটো অতি মানে অসম্ভৱো নহয়, মানে অসুবিধাৰ সন্মুখীন হয়। কিন্তু সেইটো যদি আমি ডেলিমিটেশ্যন কৰি পেলাই চিটসমূহ বঢ়াই দিয়াৰ লগে লগে একোজন সাংসদৰ কি হ'ব যে তেওঁৰ যিখিনি সমষ্টিত পপুলেশ্যন থাকিব সেইটো কম থাকিব আৰু তেতিয়া কাম কৰাটো সুবিধা হ'ব। সেইটো কাৰণতে সেই উদ্দেশ্য লক্ষ্য ৰাখিয়ে ডেলিমিটেশ্যনটো প্লাছ আমাৰ এই মহিলা সংৰক্ষণটো একেলগে মিলাই পেলাই এই সংবিধান সংশোধনী বিধেয়কখন পাছ কৰাৰ বাবে আমাৰ NDA চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিলখন আনাৰ চেষ্টা কৰিছিলে, কিন্তু যিটো আজি কংগ্ৰেছে হ'ব নিদিলে। আজি চাওক, কংগ্ৰেছে প্ৰত্যেকবাৰতে প্ৰতিটো ভাল কামৰ এগেইনষ্টতে আমাৰ বিৰোধিতা কৰি আহিছে। আপুনি চাব যে আমাৰ যেতিয়া 370 ধাৰা লৈ পেলাই আমাৰ যেতিয়া হেৰি হ'ল, সেইটোৰ ওপৰতো কি কৰিলে কংগ্ৰেছ চৰকাৰে কিন্তু বাধা দিছিলে। আপুনি চাওক, আজি ৰাম মন্দিৰ ইছ্যুটো কংগ্ৰেছ চৰকাৰে আজি কি কংগ্ৰেছ ইছ্যু হিচাপে ৰাখিছিলে, এইটোৰ ওপৰত ৰাজনীতি কৰি আছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এই NDA চৰকাৰখনে কিন্তু এইটো ইছ্যু শেষ কৰি পেলাই আজি মানে ঐতিহাসিক ঘটনা এটা যে ৰাম মন্দিৰৰ ইছ্যুটো শেষ কৰিছিলে, সেই ইছ্যুটো শেষ কৰি দিলে। গতিকে তাতো তেওঁলোকে বাধা আৰোপ কৰিছিল। আজি আপুনি চাওক, 3 তালাক আইন কওঁ বা আমি GSTৰ কথা কওঁ, বিমুদ্ৰাকৰণৰ কথা কওঁ, এই সকলো যিমান ভাল কাম হৈ আহিছে, আমাৰ এই যে অপাৰেশ্যন সিন্দুৰ আছিল, চাৰ্জিকেল ষ্ট্ৰাইক আছিল, এইবিলাক কোনে কৰিছে? NDA চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এই NDA চৰকাৰখনে কৰিছে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এইখিনি আজি হ'বলৈ পাইছে। আজি ইমান ভাল কাম এই চৰকাৰখন থকাৰ কাৰণে হৈছে। আৰু গতিকে যিমান ভাল কাম হৈ আছে প্ৰতিটোতে কিন্তু কংগ্ৰেছ চৰকাৰ সদায় বাধাই দি আহি আছে। আৰু এই বাধা তেওঁলোকে আজি এই মহিলাৰ ওপৰত যিটো বাধা আৰোপ কৰিলে, আজি চাওক, এইটো অকল ভাৰতীয় জনতা পাৰ্টী বা NDA চৰকাৰৰ সমৰ্থিত মানুহে ইয়াৰ বিৰোধিতা নকৰে, গোটেই ভাৰতবৰ্ষৰ নাৰীসকলে ইয়াৰ বিৰোধিতা কৰিব। এই কাৰণে যে নাৰীসকলৰ যি স্থান আজি পাব লাগিছিল সেই স্থানৰ পৰা তেওঁলোকে বঞ্চিত কৰিব বিচাৰিছে। এয়া এক অপমান নাৰীসকলৰ কাৰণে, আৰু এই অপমান কোনো নাৰীয়ে সহ্য নকৰে। মহিলাসকলে কেতিয়াও এই অপমান সহ্য নকৰে। মহিলাসকলক যিখিনি স্থান আজি ৰাজনীতিত পাব লাগিছিল সেই স্থানৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। আৰু এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ কংগ্ৰেছ তথা কংগ্ৰেছৰ নেতৃত্বাধীন বা ছাপোৰ্টৰ যিখিনি দল সংগঠন আছে বা আপোনাৰ ৰাজনৈতিক দল আছে। তো সেইকাৰণে আমি এই কংগ্ৰেছৰ এই কাৰ্যক আমি তীব্ৰভাৱে এই মঞ্চৰ পৰা গৰিহণা দিছো। আৰু আমি তেওঁলোকৰ এই কাৰ্যক আমি অতি হীন বুলি আখ্যা দিছো। লগতে আজি চাওক, আজি আমাৰ দেশত যেনেকে আগতে মহিলাৰ ভ্ৰূণ হত্যা হৈছিলে, কন্যা সন্তান এটা জন্ম হোৱাৰ আগতে ভ্ৰূণ হত্যা কৰিছিলে, ঠিক একে ভ্ৰূণ হত্যাৰ নিচিনা এটা ঘটনা আজি হ'বলৈ পাইছে। আজি চাওক, এই আইনখন জন্ম হোৱাৰ আগতে এই আইনখনৰ হত্যা কৰিলে। এইটো আকৌ সেই মহিলাৰ ভ্ৰূণ হত্যাৰ বা নাৰীৰ ভ্ৰূণ হত্যাৰ স্বৰূপ এক কাহিনী হৈছে। গতিকে আমি কেতিয়াও আমি মানি নলওঁ, আৰু আমি তেতিয়ালৈকে প্ৰতিবাদ কৰি থাকিম যেতিয়ালৈকে নাৰীয়ে নিজৰ অধিকাৰ লাভ নকৰে। আৰু এই মঞ্চৰ পৰা আমি সকলোৱে আপোনালোকৰ জৰিয়তে ৰাইজক এইখিনি কথা অৱগত কৰাব বিচাৰিছো। সকলোকে নমস্কাৰ জনাইছোঁ। সঁচাকৈয়ে আজি বৰ দুখৰ দিন আমাৰ কাৰণে,
বিশেষকৈ আমি অনুভৱ কৰিছোঁ, আমি যেনেকৈ সমগ্ৰ ভাৰতবৰ্ষই অনুভৱ কৰিছে নাৰীৰ ইমান তললৈকে নাৰীৰ আইনখন হ'ব দিয়া নাই, কোনে হ'ব দিয়া নাই, এই বস্তুটো সকলোৱে জানিছে। গতিকে আমি বহুত দুখ পাইছোঁ। বিশেষকৈ আমাৰ অসমত আমাৰ NDA, যেতিয়া আমি NDAৰ লগত আছোঁ, তাৰে আগৰ কাহিনী যদি আমি কওঁ, 1996 চনত যেতিয়া আমাৰ অসম গণ পৰিষদ দল আছিলে, আমাৰ প্ৰফুল্ল মহন্ত মাননীয় মুখ্যমন্ত্ৰী আছিলে, তেতিয়াও আমি কিন্তু মই আজি তিনি পিঢ়িত প্ৰায় মই মানে অসম গণ পৰিষদ কৰি আছোঁ। গতিকে সেই আগৰ কথাখিনিলৈকে যাওঁ যদি, তেতিয়া কিন্তু 96 চনতে আমি মানে অসম মহিলা পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু আমাৰ প্ৰেচিডেণ্ট আছিল ৰেখানী দাসবড়ো বাইদেউ। তেতিয়াই কিন্তু আমি দিল্লীত গৈ ধৰ্ণা দিছিলোঁ যে নাৰীৰ আমাৰ এইখন যিটো মহিলাৰ সংৰক্ষণ আইন, সেইখন মানে বলবৎ হ'ব লাগে। আৰু যেতিয়াৰ পৰা আমাৰ দেৱগৌড়া চৰকাৰ আছিলে, তেতিয়াৰ পৰাই কিন্তু আমি লাগি আছিলোঁ যে এই আমাৰ মহিলা সংৰক্ষণখন আইনখন গৃহীত হ'ব লাগে আৰু মহিলাসকলক আগবাঢ়ি যোৱাত সহায় কৰিব লাগে মানে চেণ্ট্ৰেলে। তাৰ পিছৰ পৰা আপোনালোকে গম পায়, সকলোৱে জানে যে আমি NDAৰ লগত অংশীদাৰী দল হিচাপে আমি আছোঁ। আৰু এই অংশীদাৰী দল হিচাপে থকাৰ পিছত আমাৰ দুজন সাংসদেও সেইদিনা গৈ তাতে ছিগনেচাৰ কৰিছে যে আমাৰ মাননীয় সাংসদ প্ৰদীপন চৌধুৰী ডাঙৰীয়াই যেনে তেনে গৈ তাতে চহী কৰিছে যে আমাৰ মানে মহিলাসকলক আমি বঙাইগাঁও জিলাতো অন্তত বহুত গুৰুত্ব দি আছোঁ। কাৰণ আমাৰ যদি ইয়াতে চোৱা যায়, আমাৰ জিলা পৰিষদৰ সভানেত্ৰী আছে আমাৰ মহিলা, আমি আমাৰ এতিয়া বিধায়িকা হৈছে আমাৰ মহিলা। গতিকে আমাৰ বঙাইগাঁও জিলাত আমি NDA সকলোৱে মিলি পেলাই আমাৰ মহিলাক কিন্তু আমি বঙাইগাঁও জিলাত বহুতো অগ্ৰাধিকাৰ দি আছোঁ। ঠিক তাৰ আগতে যেতিয়া পঞ্চায়ত আৰু মানে আমাৰ মিউনিচিপালিটিত মহিলা সংৰক্ষণ হ'ল, সেই কথাখিনিও সৰগত কৰি আমাৰ বঙাইগাঁও জিলাতো অধিকাংশ মহিলাই আমাৰ মহিলা ৱাৰ্ড কমিশ্যনাৰ। গতিকে আমাৰ ভাল লাগি যায়, মনটো ফূৰ্তি লাগি যায়। গতিকে এনেকুৱা এটা ফূৰ্তিৰ দিনত আমি দল, সংগঠন, চৰকাৰ এইবিলাকৰ বাহিৰত ঊৰ্ধত যদি আমি কথা ক'বলৈ যাওঁ, সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলে কিন্তু সেইকেইটা দিন ৰৈ আছিলে যে কিবা এটা হ'ব, আমাৰ সকলোৰে কিবা এটা হ'ব। কোনোবা কংগ্ৰেছ দল বা কংগ্ৰেছ দলৰ লগত থকা মানুহে কি কয় আমি নাজানো, ধৰক আমি সকলোৰে ঊৰ্ধত যদি কওঁ, তেতিয়াহ'লে সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আমি এটা দেখা পাইছোঁ যে সকলোৱে আশাৰে আমি মহিলাসকলে বাট চাই আছিলোঁ যে মহিলা সংৰক্ষণটো হ'ব আৰু সাংসদ তথা আমি বিধায়িকা হিচাপে বা আমি সংসদত আৰু বিধানসভাত মহিলাৰ সপক্ষে আমি দৃঢ়ভাৱে মাত মাতিব পাৰিম। অকল এইটোৱে নহয়, আমাৰ SC ST জনজাতি মহিলাসকলেও কিন্তু বহুত আগ্ৰহেৰে বাট চাই আছিল যে সঁচাকৈ যদি এইখিনি গৃহীত হৈ যায়, কোনো দল, জাতি, সংগঠন, ভাষা বিশেষ নিৰ্বিশেষে সকলোৱে ভাবি আছিলে যে এই সংৰক্ষণটো যদি হয়, অন্ততঃ আমি ST মহিলাসকল, আমি SC মহিলাসকল, অনুসূচিত জাতি জনজাতিৰ মহিলাসকলেও কিন্তু তেওঁলোকৰ সমস্যা বহুত আছে, যিবিলাক সমস্যা আপোনালোক সকলোৱে জানে। তেওঁলোকে সেই কথাবিলাক যদি বিধানসভাত উত্থাপন কৰিব পাৰিলেহেঁতেন, নতুবা লোকসভাত উত্থাপন কৰিব পাৰিলেহেঁতেন, সহজৰে উত্থাপন কৰিব পাৰিলেহেঁতেন, যদি আজি মহিলা সংৰক্ষণ বিলখন আজি পাছ হ'বলৈ দিলেহেঁতেন। কিন্তু এতিয়া দেখি আছোঁ যে আত্মহাসি কোনে মাৰে, যে বিজয়ৰ আত্মহাসিয়ে মাৰিব লাগিছিলে। কিন্তু এতিয়া তেওঁলোকে যেনিবা এটা ভাল কাম কৰিবলৈ আমি গৈ আছোঁ, আমাৰ NDA চৰকাৰে গৈ আছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে যে মহিলাসকলক উচ্চ আসন দিব লাগে, আৰু বিৰোধীয়ে আজি আত্মহাসি মাৰি আমাৰ ৰঞ্জনা বাইদেউ কোৱাৰ দৰে তেওঁলোকে আজি কিবা এটা ভোজ পাতিছে বা কিবা এটা উৎসৱ পাতিছে যে আমি NDA হৰাইছোঁ। NDA হৰোৱা নাই, তেওঁলোকে মহিলাৰ বিৰুদ্ধে, মহিলাসকলক জাগ্ৰত কৰাৰ বিৰুদ্ধে তেওঁলোকে মহিলাসকলক কেনেকৈ ডাইন দিব পাৰে, এই কথাখিনিক লৈহে তেওঁলোকে আত্মহাসি, যেনেকৈ ক'ব পাৰি যে অসুৰৰ আত্মহাসি, অসুৰৰ উৎফুল্লিত হৈছে অসুৰসকল, যে মহিলাসকলক আমি তলত ৰাখিম। প্ৰথমৰ পৰাই তলত ৰখাৰ যিটো তেওঁলোকৰ প্লেন চলি আছে, এই প্লেনটো তেওঁলোকে ছাকচেছ হোৱা বুলি ভাবি আছে। সেই আত্মহাসি আপোনালোকে নামাৰিব, আপোনালোকে সাৱধান হওক। আপোনালোকে যিখিনি কথা আজি সাংসদৰ উত্থাপন কৰাৰ পৰা আমাক বিৰত ৰাখিলে, সেই আজি সমগ্ৰ অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে সকলো মহিলা গৈ পেলাই যদি আমি দিল্লীত গৈ ধৰ্ণা দিওঁ
যে জাতি ধৰ্ম বৰ্ণ দল সংগঠন নিৰ্বিশেষে অনুসূচিত জাতি জনজাতি সকলোৱে গৈ যদি আমি তাত ধৰ্ণা দিওঁ তেতিয়াহ'লে নিশ্চয় বিল পুনৰ উত্থাপন হ'ব। আমি নাৰীয়ে কিন্তু আমাৰ মৰ্যাদা পাম আৰু তেতিয়াহে কিন্তু আমি সঁচা অৰ্থত আমাৰ 33% আসন সংৰক্ষণ হোৱাৰ পথত আগবাঢ়ি যাব পাৰিম। এইখিনি কৰাৰ কাৰণে আমি কিন্তু দৃঢ় সংকল্প আজি আমি সকলোৱে একেলগ হৈছোঁ আৰু এই একেলগ হোৱাৰ কথাখিনি এই বাৰ্তাখিনি আমি সমগ্ৰ পৃথিৱী সমগ্ৰ ভাৰতবৰ্ষতে দিব বিচাৰিছোঁ যাতে আমি সকলোৱে মহিলাসকলে গৈ পেলাই সব ধৰণৰ মহিলাসকলে গৈ পেলাই আমি তাক উত্থাপন কৰোঁ। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে বিলখন আপোনালোকে আৰু পুনৰ উত্থাপন কৰক আৰু যাতে আমি সঁচাকৈয়ে সঁচা অৰ্থত মহিলাৰ অধিকাৰ আমি কাঢ়ি আনিব পাৰোঁ। এইখিনিয়ে মই ক'লোঁ। নমস্কাৰ। মহিলা সংৰক্ষণ আইনৰ ওপৰত সঁচাকৈ আদৰণীয় পদক্ষেপটো। আজি যদি আমি চাবলৈ যাওঁ লোকসভাত আজিৰ 543খন আসনৰ ভিতৰত তাৰে ভিতৰত 81খন মহিলাৰ কাৰণে আছে আৰু তাৰে ভিতৰত আমি শতাংশ হিচাপে চাব গ'লে 15%। তেনেদৰে আমি বিধানসভাত চাওঁ তেনেদৰে 9%। আমি বিচাৰোঁ আমি আগন্তুক দিনত দেখি আহিলোঁ যে আমি পঞ্চায়তৰ ক্ষেত্ৰতে দেখিলোঁ যিটো মহিলা সংৰক্ষণ আছিলে তাৰ ভিতৰত দেখিলোঁ যে পঞ্চায়তৰ আমাৰ বঙাইগাঁও জিলাত অধিক সংখ্যক যিটো আমাৰ 65খন পঞ্চায়ত আছে তাৰে ভিতৰত অধিক সংখ্যকে কিন্তু আমাৰ সভানেত্ৰীবিলাক মহিলা। আমি তেনেদৰে বিচাৰোঁ যে আমাৰ যিটো আজি বিলখন পাছ হোৱাৰ ক্ষেত্ৰত যিটো আমাৰ আলোচনা চক্ৰ আহিছোঁ যে মহিলাখিনি আগবাঢ়ি আহক। আমি বিচাৰোঁ কাৰণ মহিলা এগৰাকী ঘৰখন যেনেকৈ ধুনীয়াকৈ পৰিচালিত কৰে হয় নিশ্চয় আমাৰ যিটো আজি বিলখনৰ ক্ষেত্ৰত আহিছে সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে ধুনীয়াকৈ নিজৰ দায়িত্ববিলাক কৰিব। আমি বিচাৰোঁ তেওঁলোকে যিটো তেওঁলোকৰ সবল নেতৃত্ব আছে সেই নেতৃত্ব আত্মপ্ৰকাশ কৰিছে আৰু আগলৈও কৰিব। আমি ৰাইজক অনুৰোধ জনাওঁ মহিলাখিনিক অনুৰোধ জনাওঁ এই বিলখনৰ ক্ষেত্ৰত সকলোৱে সমৰ্থন কৰক আগবাঢ়ি আহক। বৰ বিশেষ নহয় ইতিমধ্যে বহুতে ক'লে মই এইখিনি কৈছোঁ। ধন্যবাদ। কাৰণ বহুত দীঘলীয়া হ'ব। বেছি দীঘলীয়া মণিপুৰত যেতিয়া দাঙ্গা চলি আছিলে তেতিয়া দুগৰাকী মহিলা খুবেই নগ্ন কৰি ফুৰিছিল। এজনী মহিলা ৰেপ কৰা হৈছিল। তেতিয়া কিন্তু এই এনেকুৱা প্ৰেছ মিট এখন দিয়া হোৱা নাছিল যিটো মহিলাৰ আইনমাতনি সন্মানৰ কথা আছিল। সন্মান চলা নাই প্ৰধানমন্ত্ৰী তেতিয়া চিন্তা কৰিছে একবাৰ কৰি দিলে ইণ্ডিয়াৰ লগত অনুভৱ নহয়। সেইটো আচলতে তেতিয়াৰ বেলেগ এটা পৰিস্থিতি সপক্ষে কিবা এটা হৈছিলে। তেতিয়া কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় কিবা কৈছিলে আমাৰ ইমান এটা জ্ঞাত নহয় যদিও কিন্তু আচলতে এইবিলাক হ'ব নালাগে। এইবিলাক হ'ব নালাগে। প্ৰধানমন্ত্ৰী যোৱাও নাছিলে ইমান ডাঙৰ ঘটনা এজনী বিচাৰতে ৰেপ হৈ আছে। মণিপুৰত সদায় এইবিলাক ঘটনা হৈয়ে থাকিছিলে। আজিৰ পৰা এইটো বহুত দিনৰ পৰাই মণিপুৰত মানে সংঘৰ্ষ হৈয়ে থাকে। এনে বেলেগ জেগাত কিবা সৰু ঘটনা হ'লে প্ৰধানমন্ত্ৰী তাতে ইমান ডাঙৰ ঘটনা ঘটি আছে প্ৰধানমন্ত্ৰী যোৱা নাই। তেওঁৰ প্ৰতিনিধি গৈছে তেখেতৰ প্ৰতিনিধি প্ৰধানমন্ত্ৰী যোৱা প্ৰধানমন্ত্ৰী প্ৰতিনিধি ইমান ডাঙৰ সেইটো যদি আপোনালোকে সৰু চকুত দেখে না সৰু নহয় এইটো ডাঙৰ ঘটনা। মই কৈছোঁ প্ৰধানমন্ত্ৰী নাৰীৰ প্ৰতি কিমান যে আপোনাৰ সন্মান আছে তেখেতে মানে মহিলাক সন্মান দি আছে আপোনালোকে নিশ্চয় দেখিছে আৰু সেইকাৰণে নাৰীৰ মানে আমাৰ এইটো উত্থাপন কৰা হৈছে। গতিকে তেওঁলোকৰ মণিপুৰত যিবিলাক ঘটনা ঘটি থাকিছিলে সেইবিলাক আজিৰ নহয়, সেইবিলাক মানে বহুত দিনৰ পৰা ঘটি আছে আৰু এইটো অতিশয় দুৰ্ভাগ্যজনক কথা। মহিলাক ৰেপ কৰা কথাটো আমি কিন্তু ভাল পোৱা নাই। এইটো আমি ভাল নাপাওঁ, আমি এইটো বেয়া পাইছোঁ আৰু এইবিলাক হ'ব নালাগে। অন্ততঃ ভাৰতবৰ্ষৰ নিচিনা দেশত নাৰীক সন্মান কৰে সকলোৱে। প্ৰথমৰ পৰাই আমাৰ যিটো আমাৰ হেৰিত আছে আধ্যাত্মিক দিশৰ পৰা নাৰীক সন্মান কৰা হয়, এই বস্তুবিলাক হ'ব নালাগে। আৰু একচুৱেলি চাব যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি কিন্তু চৰকাৰীভাৱে লোৱা হৈছিলে। এনেকুৱা নহয় যে মহিলাৰ ওপৰত কিবা এটা অত্যাচাৰ হৈছে আৰু আমাৰ মোদী ডাঙৰীয়াই বা আমাৰ প্ৰধানমন্ত্ৰীয়ে তেনেকুৱা কোনো ধৰণৰ
প্ৰটেষ্ট কৰা নাই বা কোনো ব্যৱস্থা লোৱা নাই। তো আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ঠিকেই লৈছিলে। এতিয়া চাওক, এতিয়া কোনোবাই বিৰোধীয়ে গৈ পেলাই পাব্লিচিটি কৰাটো এটা বেলেগ বস্তু, যে মই গৈছো, মই সেইটো দেখুৱাটো এটা বেলেগ বস্তু, আৰু ভিতৰি তাৰ কাৰণে পদক্ষেপ লোৱাটো এটা বেলেগ বস্তু। মণিপুৰত এতিয়াও ঘটনা সংঘটিত হৈয়ে আছে। হয়, মণিপুৰ চৰকাৰে এই ঘটনাখিনি মানে অৱসান ঘটাব নোৱাৰাটো এটা ডাঙৰ কথা। এতিয়া চৰকাৰে চেষ্টা কৰি আছে, আৰু মণিপুৰৰ পৰিস্থিতি যেনেকুৱা, এইটো এনেকুৱা নহয় যে এদিনতে তাৰ কিবা এটা মীমাংসা হৈ যাব পাৰে। সেই তাৰ পৰিস্থিতি অতিকে বেয়া, আৰু এদিনতে কৰিব পৰা কথাও নহয়। তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি চৰকাৰে লৈ আছে। আৰু আজি চাওক, এই আইনখন, মহিলা সংৰক্ষণ আইনখন অনাৰ পিছত তেতিয়া চাব এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰো তেতিয়া লাহে লাহে কমি আহিব। সেইকাৰণে মহিলাসকলক আজি এই চৰকাৰখনে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। কিন্তু 2023 চনতে গৃহীত হৈছিলে, কাৰ্যকৰী কিয় কৰা নাছিলে? তেতিয়া 2023 যেতিয়া গৃহীত হৈছিলে, কাৰ্যকৰী কৰিব পৰা নাছিল। এই ডিলিমিটেশ্যনৰ কথাটো আহিল। মই তেতিয়া ইয়াৰ আগতো ক'লো যে 2024ত লিমিটেশনৰ কথাটো এতিয়াহে আহিছে। হয়। এতিয়া পশ্চিমবংগ বাকী মানে ষ্টেটৰ নিৰ্বাচনৰ আগে আগে কিয় হয়, ইমান বিনাইল? 2024 চনত কৰা কথা আছিলে, কিন্তু 2024 চনত ইলেকশ্যনৰ কাৰণে সেইটো অলপমান পষ্টপন কৰিব লগা হ'ল, তেতিয়া নোৱাৰিলে। আৰু যেতিয়া আমাৰ তাৰপিছত এই 2026ৰ এই ইলেকশ্যনটোত কিছুদিন আগতে যদি আমি কৰোঁ, 7 মাহ মান থাকে, এই কম সময়ৰ ভিতৰত ডিলিমিটেশ্যন কৰাটো সম্ভৱ নহয়, কাৰণ এইটো এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া। সেইকাৰণে যে আমাৰ এই নিৰ্বাচন হৈ যোৱাৰ পিছত এতিয়া ইমিডিয়েটলি আনিছে এই বিলখন পাছ কৰাৰ কাৰণে। আৰু এই বিলখন পাছ কৰি যাতে আমাৰ অহা আগন্তুক 2029ত যিটো ইলেকশ্যন হ'ব, সেই নিৰ্বাচন হোৱাৰ আগতে গোটেইখিনি মহিলা আৰক্ষণ লগতে আমাৰ ডিলিমিটেশ্যন কৰি পেলাই এই আইনখন প্ৰণয়ন কৰিব, এইখিনি সংবিধান সংশোধনীৰ দ্বাৰা কৰাৰ প্ৰয়াস কৰিছে। আপোনাৰ বিলখন পাছ কৰাৰ কাৰণে 326 আপোনাৰ ভোটিং লাগে, আপোনালোকে পাইছে 298। আপোনালোকে এনডিএ জনপ্ৰিয়তা কমি গৈছে। নহয়, NDA ৰ জনপ্ৰিয়তা কমা নাই। ইয়াতে চাওক, ইয়াতে হৈছে বিৰোধী দলৰ ষড়যন্ত্ৰ। তেওঁলোকে পাকে প্ৰকাৰে যেনেকে হওক আজি এই বিলখন পাছ হ'ব দিয়া নাই। আজি চাওক, আমাৰ মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যেতিয়া তেওঁৰ কাৰ্যকালত তেওঁ যেতিয়া এটা ভোটৰ কাৰণে তেওঁ চৰকাৰ গঠন কৰিব পৰা নাছিল, তেওঁ তেতিয়া কি কৈছিলে যে তেওঁ সৰ্বোপৰি দেশ, দল সংগঠন, দল থাকিব, চৰকাৰ আহিব, তেওঁ কৈছিল যে চৰকাৰ আয়েংগে যায়েংগে লেকিন দেশ কে হিত মে কাম হোনা চাহিয়ে। গতিকে তেওঁ কিন্তু বিক্ৰী যোৱা নাছিলে। আজি সেইকাৰণে আমাৰ কিনা বেচা তেওঁ কৰিব যোৱা নাছিল। তেওঁ পাৰিলে হয় সেই সময়ত, তেওঁ বিৰোধী দলৰ পৰা চিট কিনি পেলাই আনি আমাৰ চাপৰ্টত আনিব পাৰিলে হয়, কিন্তু তেওঁ অনা নাছিলে। আৰু সেই আদৰ্শৰে আমাৰ চৰকাৰখনো সেই আদৰ্শৰ দ্বাৰা পৰিচালিত। সেয়েহে আমাৰো কোনো কিনা বেচা কৰিব যোৱা নাই, কাৰণ আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কি আছিলে যে মনত বিশ্বাস আছিল যে সকলোৱে বিৰোধী হলেও তেওঁলোকে আই মাতৃক সন্মান কৰে, সকলোৱে আই মাতৃৰ কথা চিন্তা কৰিব, নাৰীসকলৰ চিন্তা কৰিব, কিয়নো নাৰীসকলৰ স্থান সৰ্বোপৰি, সকলোতকৈ আগত স্থান দিয়ে। সেয়েহে তেওঁ এইটো বিশ্বাস কৰিছিল। আৰু তেওঁ যেতিয়া বিলখন পাছ কৰিছিলে সংসদত, তেতিয়া তেওঁ সকলোকে এইখিনি কথা আৰম্ভ কৰিছিল যে প্ৰথমতে আপোনালোকে নিজৰ মা, নিজৰ ভনী, নিজৰ পত্নী, নিজৰ ছোৱালীক এবাৰ স্মৰণ কৰি লওক, স্মৰণ কৰি পেলাই আপোনালোকে এই বিলখনক অন্তৰকৰণেৰে আপোনালোকে সমৰ্থন জনাওক। তেওঁ কেতিয়াও ভবা নাছিলে যে বিৰোধী হলেও বিৰোধী হিচাপত থাকিব লাগে, বিৰোধীয়ে ভাল কামত কেতিয়াও বিৰোধিতা কৰিব নালাগে। সেয়েহে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৃঢ় বিশ্বাস আছিল যে বিৰোধী হলে তেওঁলোকে হয়তো সমৰ্থন জনাব, কিন্তু এয়া এটা তেওঁলোকৰ ষড়যন্ত্ৰ, আৰু তেওঁ এই চক্ৰান্ত কৰি পেলাই এই চাপৰ্ট নিদিলে। হয়, আচলতে ভিতৰ চোৱাত কাজিয়া নহয়, তেওঁলোকক কি হৈছিলে যে তেওঁলোকক বিভ্ৰান্ত কৰিছিলে, বিৰোধী দলে তেওঁলোকক বিভ্ৰান্ত কৰিছিলে। তেওঁলোকে এই বস্তুটো বুজাব বিচাৰিছিল, মই আগতে কৈছো যে আমাৰ দক্ষিণ ভাৰতৰ যিখিনি ৰাজ্য আছে, তেওঁলোকে পপুলেশ্যন কণ্ট্ৰল কৰি আছিল। তেওঁলোকে কি যে পপুলেশ্যন বাঢ়িব দিয়া নাছিল। আৰু তাৰ বিপক্ষে আমাৰ নৰ্থৰ যিখিনি আমাৰ ৰাজ্য আছে, UP, বিহাৰ আদি কৰি, সেইসমূহৰ কিন্তু পপুলেশ্যনৰ সংখ্যা বাঢ়ি গৈ আছে। তো তেওঁলোকক এইটো ভয় দেখুওৱা হৈছিল যে পপুলেশ্যনৰ সংখ্যা যদি বাঢ়ি যায়, তেতিয়াহ'লে যিসকলৰ পপুলেশ্যন বেছি থাকিব তাৰ চিট বেছি পাব, আৰু যোনে পপুলেশ্যন কণ্ট্ৰল কৰিলে তেওঁলোকৰ চিট কমি থাকিব। তো তেওঁলোকৰ মাজত ভয়টো আছিল যে আমাৰ যদি চিট কমি যায়,
আমাৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি আমাৰ চিটবিলাক ভাগ হয়, ডিলিমিটেশ্যন হয়, তেতিয়া আমাৰ যদি এই সংখ্যাটো কমি যায়, তেতিয়াহ'লে আমাৰ হয়তো হাউচত আমাৰ কি ভইচ নাথাকিব। আৰু যাৰ পপুলেশ্যন যোনে মানে কি পপুলেশ্যন বঢ়াই ৰাখিলে চৰকাৰৰ মানে চৰকাৰে যিখিনি হেৰি কৰিছিলে, চৰকাৰক সমৰ্থন নজনাই তেওঁলোকে চৰকাৰে যিখিনি দিছিলে যে পপুলেশ্যন কণ্ট্ৰল কৰিব লাগে, সেই নকৰি পেলাই তেওঁলোকে পপুলেশ্যন বঢ়ালে। আজি বঢ়াই পেলাই তেওঁলোকৰ কি হ'ল, চিট বাঢ়িব। সেইটো এটা বিভ্ৰান্ত মানে তেওঁলোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি দিছে। আচলতে সেইটো নহয়, আচলতে চাব যে ডিলিমিটেশ্যন পপুলেশ্যনৰ ওপৰত ভিত্তি কৰিব। আজি যদি আপোনাৰ নৰ্থৰ মানে উত্তৰ ইহৰ চিট মই ক'লো যে ধৰক 80খন চিট আছে, সেই 80খন চিটৰ পৰা তেওঁলোকে 50% ৰেচিঅ' হিচাপতহে বৃদ্ধি হ'ব। এইটো নহয় যে মানে কাৰোবাৰ পপুলেশ্যন বেছি আছে সেইকাৰণে সিহঁতৰ সংখ্যা বেছি কৰি দিব আৰু কম পপুলেশ্যনৰ খিনিৰ চিটৰ আৰক্ষণটো কমি যাব। সকলোকে সমানে দিব। যে চাউথত যদি কোনোবা ৰাজ্যৰ যদি 40খন আসন আছে, তেওঁলোকৰ 50% হিচাপত তেওঁলোকৰ বাঢ়িব, তেওঁলোকৰ চবৰে 50% হিচাপত সেই সংখ্যাটো বাঢ়িব। গতিকে ৰেচিঅ'টো একে থাকিব। গতিকে তাত ভয় খাবলগীয়া নাই। তেওঁলোকক এইটো মিছা কথাৰে তেওঁলোকক বিভ্ৰান্ত কৰিছে। এইখিনি প্ৰধানমন্ত্ৰী যিটো নাৰী ভৰ্তিৰ কথা কৈছে, কি অৱস্থা তেওঁৰ সেইটো ব্যক্তিগত কথা, মই ব্যক্তিগত কথাৰ ওপৰত কোনো মন্তব্য নকৰোঁ। ব্যক্তিগত কি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হয় আমাৰ প্ৰধানমন্ত্ৰী হয় পত্নী নাৰী, এই নাৰীক কেনেকুৱা অৱমাননা নিজৰ ওপৰত আছে, পত্নী স্বীকাৰ কৰা আছে, কিছু উপায় নাপায় স্বীকাৰ কৰিছে। নহয় এনেকুৱা নাৰী হত্যা কৰিব নহয়, একেবাৰে সেইটো এটা মিথ্যা কথা। তেওঁৰ সেইটো একেবাৰে একান্ত ব্যক্তিগত, তেওঁলোকৰ কি হৈছিলে কি নহৈছে যিহেতু আমি নাজানো তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইমানখিনি, গতিকে সেই বিষয়ে মই মন্তব্য নকৰিম একো। আৰু নাৰীসকলৰ ভিতৰত কওঁ যে তেওঁৰ পত্নীকো কিন্তু অৱহেলা কৰা নাই, তেওঁৰ মাতৃকো অৱহেলা কৰা নাই।